নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি ষ্টেটিক জিকে 1000 MCQ সিৰিজটোৰ ক্লাছ 14টো ডিছকাছ কৰিম। আপোনালোকে আমাক কেৰিয়াৰ প্লাছ আছাম সাৰ্চ কৰি পেলাই ইনষ্টাগ্ৰাম আৰু পিডিএফৰ কাৰণে টেলিগ্ৰামত ফলো কৰিব পাৰিব। হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ গুজৰাট? গুজৰাটৰ ৰাজ্যিক জন্তু কি? এছিয়াটিক লায়ন। গতিকে অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব। এতিয়া আমি চাওঁ আহক যে গুজৰাটৰ নেশ্যনেল পাৰ্ক কি কি? গুজৰাটত মুঠতে 4খন নেশ্যনেল পাৰ্ক আছে। কি কি আছে? ভানছা নেশ্যনেল পাৰ্ক, ব্লেকবাক, তাৰপৰা আছে গিৰ নেশ্যনেল পাৰ্ক আৰু মেৰাইন নেশ্যনেল পাৰ্ক। এই মেৰাইন নেশ্যনেল পাৰ্কখন কি হয়? আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট মেৰাইন নেশ্যনেল পাৰ্ক। The Formula 1 champion Lewis Hamilton hails from which country? লুইছ হেমিল্টনৰ নামটো চাগে সকলোৱে শুনিছে। তেওঁ এজন ফৰ্মুলা 1 চেম্পিয়ন আছিল। তেওঁ কোনখন কাণ্ট্ৰি হয়? তেওঁ বিলং কৰে ফ্ৰম ইউনাইটেড কিংডম। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। আৰু তেওঁ টিমটো কি হয় বাৰু? টিমটো কি হয়? মাৰ্চিডিজ। অ'কে, মাৰ্চিডিজ টিম। হু ইজ দ্য ডাইৰেক্টৰ অফ ইছৰ'? ইছৰ'ৰ ডাইৰেক্টৰ কোন? এছ সোমনাথ। অপশ্যন চিটো শুদ্ধ হ'ব। এতিয়া যদি আমি অপশ্যন ডিটো চাওঁ, পি ভিৰা মুথুভেল, তেখেত কোন আছিল? হি ৱাজ দ্য প্ৰজেক্ট ডাইৰেক্টৰ অফ চন্দ্ৰয়ান 3। আৰু এই যোনখন চন্দ্ৰয়ান 3 কেতিয়া লঞ্চ হৈছিল? 14 জুলাই 2023। We understand your world is the tagline of which of the following bank? যোনবিলাক আমাৰ বেংক আছে, বেংকৰ সেই টেগলাইনছবিলাক সোধে। এই উই আণ্ডাৰষ্টেণ্ড ইয়'ৰ ৱৰ্ল্ড, এই টেগলাইনটো কোনটো বেংকৰ হয়? HDFC। অপশ্যন বি। HDFCৰ হেডকোৱাৰ্টাৰ ক'ত আছে? মুম্বাই। আৰু অপশ্যন চি SBI। SBI টেগলাইন কি হয়? পিয়'ৰ বেংকিং, নাথিং এলছ। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উড়ান একাডেমী IGRUA ইজ ইন হুইচ প্লেচ? এই ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উড়ান একাডেমী ক'ত আছে? ইউপিত। অপশ্যন ডি। হোজাগিৰি ইজ এ ফক ডেন্স পাৰফৰ্ম ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? হোজাগিৰি লোকনৃত্য কোনখন ৰাজ্যৰ? ত্ৰিপুৰাৰ। অপশ্যন বি। On which day the International Day of the Girl Child is celebrated? International Day of the Girl Child কেতিয়া পালন কৰা হয়? অক্টোবৰ 11। অপশ্যন ডি। আৰু এই ইণ্টাৰনেশ্যনেল ডে অফ গাৰ্ল চাইল্ড এইটো কোনে অৰ্গেনাইজ কৰে? ইউনিচেফ এণ্ড প্লেন ইণ্টাৰনেশ্যনেল। আৰু এই বছৰৰ থিম অফ 2023 কি হয়? ইনভেষ্ট ইন গাৰ্লছ ৰাইটছ, আৱাৰ লিডাৰশ্বিপ, আৱাৰ ৱেলবিং। দ্য বিবেকানন্দ সেতু ইজ বিল্ড অভাৰ হুইচ ৰিভাৰ? বিবেকানন্দ সেতুটো ক'ত আছে? ৱেষ্ট বেংগলত আছে। আৰু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? হুগলী। অপশ্যন বি। Which country is known as the Island of Pearls? Island of Pearls বুলি কোনখন দেশক জনা যায়? বাহৰেইন। অপশ্যন চি। When do we observe the International Youth Day? International Youth Day কেতিয়া পালন কৰা হয়? আগষ্ট 12। গতিকে অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব। আৰু এই বছৰৰ থিমটো কি হয়? গ্ৰীণ স্কিলছ ফৰ ইউথ টুৱাৰ্ডছ এ ছাষ্টেইনেবল ৱৰ্ল্ড। আমি যদি চাওঁ অপশ্যন এ জানুৱাৰী 12। জানুৱাৰী 12টো কি হয়? এইটো হৈ গ'ল আমাৰ নেশ্যনেল ইউথ ডে। আৰু এই নেশ্যনেল ইউথ ডেটো চেলিব্ৰেট কৰা হয় অন দ্য বাৰ্থডে অফ স্বামী বিবেকানন্দ।
হোৱাট ডাজ এয়াৰ বেগ ইউজ ফৰ ছেফটি ইন কাৰ কণ্টেইনছ? এয়াৰ বেগত কি থাকে? এয়াৰ বেগত থাকে ছ'ডিয়াম এজাইড। অপশ্যন এ। এতিয়া যেতিয়া গাড়ী এখন এক্সিডেণ্ট হয় বা ক'ৰবাত বহুত জোৰত খুন্দা মাৰে, তেতিয়া কি হয়? এয়াৰ বেগটো খোল খাই আহে আৰু সেই এয়াৰ বেগত থকা যোনটো ছ'ডিয়াম এজাইড থাকে সেইটো কি হয়? নাইট্ৰজেন গেছলৈ কনভাৰ্ট হৈ যায়। Which foreign country is closest to Andaman Island? Important. আন্দামান আইলেণ্ডৰ ওচৰৰ ফৰেইন কাণ্ট্ৰিখন কি হয়? ম্যানমাৰ। অপশ্যন চি। হু ইজ দ্য লিগেল এডভাইজৰ টু দ্য ষ্টেট গভৰ্ণমেণ্ট? ষ্টেট গভৰ্ণমেণ্টৰ লিগেল এডভাইজৰ কোন হয়? এডভকেট জেনেৰেল। গতিকে অপশ্যন ডিটো ইয়াত শুদ্ধ হ'ব। এতিয়া আমাৰ অসমৰ ইন আছাম এডভকেট জেনেৰেল কোন হয় বাৰু? দেৱজিত শইকীয়া। Which of the following Mahatma Gandhi's remarked as a post-dated check on a crumbling bank? Cabinet Mission, Wavell Plan, Cripps Mission নে Simon Commission? মহাত্মা গান্ধীয়ে ক্ৰিপছ মিছন অ'কে যোনটো 1942ত আহিছিল, সেই ক্ৰিপছ মিছনক কি বুলি কৈছিল? এ পোষ্ট ডেটেড চেক অন এ ক্ৰাম্বলিং বেংক। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। কেতিয়া আহিছিল ক্ৰিপছ মিছন? 1942। হু ষ্টাৰ্টেড দ্য চাকা এৰা? চাকা এৰা কোনে আৰম্ভ কৰিছিল? চাকা এৰা আৰম্ভ কৰিছিল কুছান এম্পায়াৰৰ এজন ৰজাই আৰু তেওঁৰ নামটো কি আছিলে? কনিষ্কা। অপশ্যন বি, কনিষ্কা অফ কুছান এম্পায়াৰ। নেশ্যনেল কনজিউমাৰ ৰাইট ডে ইজ অবজাৰ্ভড অন? নেশ্যনেল কনজিউমাৰ ৰাইট ডে কেতিয়া পালন কৰা হয়? 24 ডিচেম্বৰ। অপশ্যন ডি। অ'কে এতিয়া আমি যদি চাওঁ অপশ্যন এটো 15th মাৰ্চ। 15th মাৰ্চটো কি হয়? এইটো হৈ গ'ল ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে। হু ইজ দ্য প্ৰেজেণ্ট ইউনিয়ন মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ? এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ ৱেলফেয়াৰৰ ইউনিয়ন মিনিষ্টাৰ কোন হয়? অৰ্জুন মুণ্ডা। অপশ্যন ডি। অৰ্জুন মুণ্ডা এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ ৱেলফেয়াৰৰ লগতে আৰু তেখেত কিহৰ মিনিষ্টাৰ হয়? মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ। বাকীকেইটা অপশ্যনো ডিছকাছ কৰি লওঁ। সুব্ৰমণিয়ম জয়শংকৰ কোন হয়? মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। নাৰায়ণ তাট্টুৰানে তেখেত কোন হয়? হি ইজ দ্য মিনিষ্টাৰ অফ MSME, মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ। কিৰণ ৰিজিজু কোন হয়? মিনিষ্টাৰ অফ আৰ্ট চায়েন্সেছ। ইন হুইচ ইয়াৰ ইণ্ডিয়া বিকেম এ মেম্বাৰ অফ ইউনাইটেড নেশ্যন? আমাৰ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য কোন চনত হয়? 1945ত। অপশ্যন ডি। আৰু একজেক্ট ডেটটো যদি কওঁ 30 অক্টোবৰ 1945। ইউএনৰ হেডকোৱাৰ্টাৰ ক'ত হয়? ইউএনৰ হেডকোৱাৰ্টাৰ ক'ত হয়? নিউয়ৰ্ক। ফৰ হুইচ ইনভেনশ্যন ইজ অটো হেন ফেমাছ? অটো হেন কিহৰ কাৰণে বিখ্যাত? নিউক্লিয়াৰ ফিজন। অপশ্যন এ। নিউক্লিয়াৰ ফিজন মানে কি হয়? নিউক্লিয়াৰ ফিজনত কি হয়? এটা এটম কি হয়? কিছুমান সৰু সৰু এনেকুৱা এটমলৈ ব্ৰেক হৈ যায়। হু ৰোট দ্য প্লে উত্তৰা ৰামচৰিত্ৰ? উত্তৰা ৰামচৰিত্ৰ কোনে লিখিছিল? ভাবা ভূতি। ভাবা ভূতিয়ে উত্তৰা ৰামচৰিত্ৰ লিখিছিল। অপশ্যন চি। দ্য নেশ্যনেল চেণ্টাৰ ফৰ এণ্টাৰ্কটিক এণ্ড অ'চেন ৰিচাৰ্চ ইজ লোকেটেড ইন হুইচ চিটি? NCAOR কোনখন চিটিত লোকেটেড? ভাস্কো দা গামা হুইচ ইজ ইন গোৱা। অপশ্যন ডি। দ্য বুধ ইণ্টাৰনেশ্যনেল চাৰ্কিট ইজ লোকেটেড ইন হুইচ চিটি?
বুধ ইণ্টাৰনেশ্যনেল চাৰ্কিট ক'ত আছে? গ্ৰেটাৰ নয়ডা। অপশ্যন এ, গ্ৰেটাৰ নয়ডা, UP। এই বুধ ইণ্টাৰনেশ্যনেল চাৰ্কিটতে কি হৈছিলে? ইণ্ডিয়া গ্ৰেণ্ড প্ৰিক্স। অ'কে, দ্য বাইচন নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? এই বাইচন নেশ্যনেল পাৰ্কখনক আৰু কি বুলি কয়? ৰাজবাৰী। অ'কে, ৰাজবাৰী বুলিও কয়। এখন ক'ত আছে? ত্ৰিপুৰাত আছে। ত্ৰিপুৰাত এখনটো হৈ গ'ল বাইচন নেশ্যনেল পাৰ্ক, আৰু এখন আছে, সেইখন নামটো কি হয়? এইখনৰ নামটো সোধে ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক। Where is the headquarter of World Anti-Doping Agency বা WADA, WADA? ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ইট ইজ ইন মন্ট্ৰেল, কানাডা। অপশ্যন এ। তেনেকৈ যেনেকৈ WADA আছে তেনেকৈ আছে NADA, NADA। এইটো ফুল ফৰ্মটো হৈ গ'ল নেশ্যনেল এণ্টি ডপিং এজেঞ্চি। এই নেশ্যনেল এণ্টি ডপিং এজেঞ্চি ক'ত আছে? ইট ইজ ইন নিউ দিল্লী। In which state is the Badrinath temple situated? Badrinath temple ক'ত আছে? উত্তৰাখণ্ডত আছে। অপশ্যন বি। Double fault and foot fault are terms related to which sport? এই ডাবল ফল্ট আৰু ফুট ফল্ট এই দুটা শব্দ কোনটো খেলৰ সৈতে জড়িত? টেনিছ। অপশ্যন চি। হেংগিং গাৰ্ডেন ইজ চিটুৱেটেড ইন হুইচ চিটি? হেংগিং গাৰ্ডেন কোনখন চহৰত আছে? ইট ইজ ইন মুম্বাই। অপশ্যন ডি। ইন হুইচ ষ্টেট ইজ দ্য লুচুং ফেষ্টিভেল চেলিব্ৰেটেড? লুচুং উৎসৱ ক'ত উদযাপন কৰা হয়? ছিকিমত। অপশ্যন চি। ঘুমৰ এণ্ড কালবেলিয়া আৰ দ্য ফক ডান্সেছ অফ হুইচ ষ্টেট? ঘুমৰ আৰু কালবেলিয়া কোন ৰাজ্যৰ লোকনৃত্য? ৰাজস্থানৰ। অপশ্যন এ। মেগনাছ কাৰ্লচেন ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ? মেগনাছ কাৰ্লচেন চেছৰ লগত জড়িত। অপশ্যন চি। আৰু মেগনাছ কাৰ্লচেনৰ চেছত বৰ্তমান ৰেংক কিমান হয়? ৰেংক 1। হি ইজ অলছ' এ গ্ৰেণ্ড মাষ্টাৰ। Who among the following has won the Nobel Prize in Peace? Nobel Prize in Peace এই বছৰ কোনে লাভ কৰিছে? নাৰ্গেছ মোহাম্মদী। অপশ্যন এ। এতিয়া এই টেবুলখনত কোনে কি কি নোবেল প্ৰাইজ পাইছে সেইখিনি দিয়া আছে, আপোনালোকে এইখিনি চাই ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। ইয়াতে আমি যদি চাওঁ একচেপ্ট পিচ প্ৰাইজ, বাকী গোটেইকেইটা নোবেল প্ৰাইজ যিমানকেইটা আছে ফিজিক্স, কেমেষ্ট্ৰি, সাইকোলজি আৰু মেডিচিন, ইকনমিক সায়েন্সেছ, লিটাৰেচাৰ, এইবিলাক ক'ত দিয়া হয়? এইবিলাক দিয়া হয় ইন ষ্টকহোম, ছুইডেন। অ'কে, কিন্তু যোনটো পিচ প্ৰাইজ আছে এই পিচ প্ৰাইজটো দিয়া হয় অছলো। অ'কে, অছলো ইন নৰৱে। হুইচ অফ দ্য ফলোয়িং বুক ইজ ৰিটেন বাই স্মৃতি ইৰাণী? স্মৃতি ইৰাণীয়ে কোনখন কিতাপ লিখিছে? লাল চালাম। অপশ্যন চি। স্মৃতি ইৰাণী কোন হয়? চি ইজ দ্য মিনিষ্টাৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। অ'কে, আৰু লগতে মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ। What is the unit of electric resistance? Electric resistance-or unit কি হয়? ওম। অপশ্যন ডি। ওমটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে? দিছ ইজ দ্য চিম্বল ফৰ ওম। Who proposed the 5 kingdom system of classification? 5 kingdom system of classification টো কোনে প্ৰপ'জ কৰিছিল? R.H. Whittaker। অপশ্যন এ। R.H. Whittaker proposed the 5 kingdom system of classification কেতিয়া কৰিছিল? 1969ত। The 5 kingdom classification is simply defined as the placing of organisms with respect to their cell structure, mode of nutrition and body composition. সেই 5টা ক্লাছিফিকেশ্যন কি কি?
মনেৰা, প্ৰটিষ্টা, ফাঞ্জাই, প্লেণ্টি আৰু এনিমেলিয়া। Who was the first woman to climb the Mount Everest? Junko Tabei. Option A. বাকীকেইটা অপশ্যনছো আমি ইয়াত ডিছকাছ কৰোঁ। ৰবাৰ্ট পেৰী কোন হয়? ফাৰ্ষ্ট পাৰ্চন টু ৰিচ দ্য নৰ্থ প'ল। অ'কে, নৰ্থ প'ল গৈছিল। এমুণ্ডছেন কোন হয়? ফাৰ্ষ্ট পাৰ্চন টু ৰিচ দ্য চাউথ প'ল। আৰু মেজৰ ইউৰি গাৰ্গিন, হি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু গ' টু স্পেচ। স্পেচলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি। ইন এক্সেল এই যোনটো দিয়া আছে ইকুৱেল টু চাম B1:B10 ইজ এন এক্সাম্পল অফ, এইটো এটা কি হয়? ফৰ্মুলা হয়। অ'কে, গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। এই ফৰ্মুলাটোৱে কি কয় যে চেল B1 পৰা B10 লৈকে যিমানকেইটা ভেলু আছে গোটেইখিনি এড কৰি দিব। Which of the following keys are called toggle keys? Toggle keys মানে কি হয়? এটা ষ্টেটৰ পৰা বেলেগ এটা ষ্টেটলৈ যদি চেঞ্জ কৰে সেইটোকে কয় টগল। ঠিক আছে, যেনেকৈ ধৰক আমি যদি আমি স্মল লেটাৰৰ পৰা কেপিটেল লেটাৰলৈ শ্বিফ্ট কৰোঁ তেতিয়াহ'লে আমি কি কৰোঁ? সেইটো এটা টগল কৰোঁ। ঠিক আছে, সেইটো কাৰণে আমি কি ইউজ কৰোঁ? কেপছ লক ইউজ কৰোঁ। ফাইন, চ' তেতিয়াহ'লে কেপছ লক, নাম লক, স্ক্ৰল লক এইবিলাকক কি বুলি কয়? টগল কিজ বুলি কয়। অপশ্যন এ। তেনেকৈ আমি যদি অপশ্যন ডিটো চাওঁ, অল্ট, শ্বিফ্ট আৰু কণ্ট্ৰল এইকেইটাক কয় মডিফায়াৰ্ছ বুলি। মডিফায়াৰ্ছ। এতিয়া মডিফায়াৰ্ছ মানে কি কৰে? মডিফায়াৰ্ছে কি কৰে? যিকোনো এটা কীবৰ্ডৰ যিকোনো এটা কীৰ যোনটো নৰ্মেল ফাংচন থাকে সেই নৰ্মেল ফাংচনটো যদি আমি সেই কীটোৰ লগতে এই মডিফায়াৰ কী এটা যদি প্ৰেছ কৰোঁ একেলগে তেতিয়াহ'লে নৰ্মেল ফাংচনটো চেঞ্জ কৰি দিয়ে। যেনেকৈ ধৰক চি ৱৰ্ডটো মই যেতিয়া প্ৰেছ কৰোঁ তেতিয়া কি টাইপ হ'ব? লেটাৰ চিটো টাইপ হ'ব। যদি তাক মই কণ্ট্ৰলৰ লগত চি ধৰোঁ তেতিয়াহ'লে সি কি কৰিব? কপি কৰিব। অ'কে, চ' সেইটো কাৰণে এইবিলাকক কয় মডিফায়াৰ্ছ বুলি। Who was the Prime Minister of India when the Assam Accord was signed? আছাম একৰ্ড কেতিয়া চাইন হৈছিল? 1985ত, হয়নে? আৰু সেই সময়ত প্ৰাইম মিনিষ্টাৰ কোন আছিলে? ৰাজীৱ গান্ধী। অপশ্যন এ। The Assam Accord was a memorandum of settlement signed between representatives of the government of India and the leaders of Assam movement. It was signed in the presence of then Prime Minister Rajiv Gandhi in New Delhi on 15 August 1985. Who discovered X-ray? X-ray কোনে আৱিষ্কাৰ কৰিছিল? WC ৰংটেন। অপশ্যন এ। এতিয়া যদি অপশ্যন বিটো চাওঁ, মেৰী কিউৰীয়ে কি আৱিষ্কাৰ কৰিছিল? ৰেডিয়াম এণ্ড পলনিয়াম। অ'কে। Which metal is responsible for ইটাই ডিজিজ? ইটাই ৰোগৰ বাবে কোনটো ধাতু দায়ী? কেডমিয়াম। অপশ্যন এ। মাৰ্কুৰীৰ কাৰণে কি হয়? মাৰ্কুৰীৰ কাৰণে হয় মিনামাটা ডিজিজ। অ'কে, মিনামাটা ডিজিজ। হু ৰোড পদ্মাৱত? পদ্মাৱত কোনে লিখিছিল? মালিক মোহাম্মদ জৈচি। অপশ্যন এ। দ্য লংগেষ্ট বোন ইন হিউমেন বডি ইজ? মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল হ'ল কি? ফেমুৰ। অপশ্যন ডি। আৰু একেবাৰে সৰুডাল কি হয়? ষ্টেপিছ। অপশ্যন চি। এডাল কি হয়? স্মলেষ্ট। ক'ত থাকে? কাণত। দেখিব পাইছে এডাল ফেমুৰ। এই হাড়ডালকে কি বুলি কয়? ফেমুৰ বুলি কয়। Where is the headquarter of ISO? ISO International Organization for Standardization, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? জেনিভা, ছুইজাৰলেণ্ড। অপশ্যন এ। The rate at which Reserve Bank of India borrows money from commercial banks is called as? RBI কমাৰ্চিয়েল বেংকৰ পৰা যোনটো পইচা লয় সেইটোক কি বুলি কয়? সেইটোক কয় ৰিভাৰ্ছ ৰেপো ৰেট। অ'কে, মনত ৰাখিব অপশ্যন চি। আৰু এটা আছে ৰেপো ৰেট। ৰেপো ৰেট মানে কি? RBI যোনটো পইচা বাকী কমাৰ্চিয়েল বেংকছবিলাকক দিয়ে, অ'কে, সেইটোক কয় ৰেপো ৰেট। আৰু এতিয়া কাৰেণ্ট ৰেপো ৰেট কিমান চলি আছে? 6.5%। আৰু ৰিভাৰ্ছ ৰেপো ৰেট
3.35%. RBI গভৰ্ণৰ কোন হয়? শক্তি কান্ত দাস. What is the name of the naval exercise held between India and Russia? India আৰু ৰাছিয়াৰ মাজত হোৱা নেভেল এক্সাৰচাইজৰ নামটো কি? ইন্দ্ৰ. অপশ্যন এ. চিনলেক্স কাৰ কাৰ মাজত হয়? শ্ৰীলংকা এণ্ড ইণ্ডিয়া. হেণ্ড ইন হেণ্ড কাৰ কাৰ লগত হয়? ইণ্ডিয়া এণ্ড চাইনা. অ'কে. গৰুডা শক্তি কাৰ লগত হয়? এইটো আপোনালোকে কমেণ্টত জনাব. In which year Bombay Stock Exchange was established? Bombay Stock Exchange 1875 established হৈছিল. অপশ্যন এ. তেনেকৈ আমি যদি অপশ্যন চিটো চাওঁ 1992 কি হৈছিল? নেশ্যনেল ষ্টক এক্সচেঞ্জ এষ্টাব্লিছ হৈছিল. অ'কে. BSE Limited, also known as Bombay Stock Exchange, is an Indian stock exchange which is located on Dalal Street in Mumbai. Established in 1875 by cotton merchant Premchand Roychand. It is the oldest stock exchange in Asia and also the 10th oldest in the world. The BSE is one of the world's largest stock exchange by market capitalization. Who established the Asiatic Society in Calcutta? Calcutta Asiatic Society কোনে প্ৰতিষ্ঠা কৰিছিল? ছাৰ উইলিয়াম জোনছে. অপশ্যন বি. Which player has won the maximum gold medals in the history of the Olympics? এটা হিন্দী দিওঁ আনচাৰটো ক'বৰ কাৰণে আপোনালোকক. তেখেত এগৰাকী সাঁতোৰবিদ, ছুইমাৰ আৰু হি ইজ ফ্ৰম আমেৰিকা. চ' নামটো কি হয়? মাইকেল ফেল্পছ. অপশ্যন এ. Who was the first woman to win the Nobel Prize in Physics in 1903? 1903 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা কোন? মেৰী কিউৰী. অপশ্যন চি. কিহৰ কাৰণে পাইছিল? ফৰ দ্য ডিস্কভাৰী অফ ৰেডিয়াম এণ্ড পলনিয়াম. Where is শ্ৰীহাৰিকোটা লোকেটেড? শ্ৰীহাৰিকোটা ক'ত অৱস্থিত? অন্ধ্ৰপ্ৰদেশত. অপশ্যন চি. এতিয়া চাব আমাৰ ভাৰতত মুঠতে 3টা ৰকেট লঞ্চিং ছাইট আছে. সেইকেইটা কি কি? বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ, থিৰুভন্তপুৰম, কেৰালা, সতীশ ধাৱান স্পেচ চেণ্টাৰ, শ্ৰীহাৰিকোটা ইন অন্ধ্ৰপ্ৰদেশ, আৰু ডক্টৰ আব্দুল কালাম আইলেণ্ড হুইচ ইজ ইন ওড়িশা আৰ দ্য 3 ৰকেট লঞ্চিং ছাইটছ. এই যোনটো ডক্টৰ আব্দুল কালাম আইলেণ্ড আছে, এই আইলেণ্ডটোক আগতে কি বুলি জনা গৈছিল? হুইলাৰ আইলেণ্ড. এইখিনি আছিল আজিৰ 1000 MCQ ছিৰিজৰ 50টা প্ৰশ্ন. যদিহে আপোনালোকৰ প্ৰশ্নসমূহ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব. ধন্যবাদ.